ভেৰগাঁও জিলা অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী পৰিষদৰ অষ্টম বাৰ্ষিক দ্বিতীয় পূৰ্ণাংগ অধিৱেশন দেওবাৰে এদিনীয়া কাৰ্যসূচীৰে ভেৰগাঁৱৰ উদমাৰী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। পুৱাৰ ভাগত বন্তি প্ৰজ্বলন কৰি অধিৱেশনৰ শুভাৰম্ভ কৰে অৱসৰী প্ৰধান শিক্ষক কনক চেণ্ডেকাই। ইয়াৰ পিছতে পতাকা উত্তোলনকে ধৰি কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পৰিষদৰ সভাপতি কুলেন্দ্ৰ গয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত ৮০ৰ ঊৰ্ধৰ ৬গৰাকী শিক্ষক কৰ্মচাৰীক সম্বৰ্ধনা জ্ঞাপন কৰে। পৰিষদৰ সম্পাদক হৰেন্দ্ৰ নাথ শৰ্মাই আগধৰা গাম্ভীৰ্যপূৰ্ণ এই সভাত সদৌ অসম অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য তাৰানাথ কলিতা, ভেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ দীপেন মুছাহাৰী প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ পূৰ্বে অনুষ্ঠিত বিষয় বাছনি সভাত ধনেশ্বৰ মেধি সভাপতি হৰেন্দ্ৰ নাথ শৰ্মাক সম্পাদক হিচাপে লৈ আগন্তুক বৰ্ষৰ বাবে পৰিষদৰ এখন নতুন সমিতিও গঠন কৰা হয়। খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়া ৰিপৰ্ট AIN লাইভ। আমাৰ ভেৰগাঁও জিলা অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী পৰিষদৰ জৰিয়তে আমি অৱসৰীসকলে প্ৰত্যেক ৩ বছৰৰ মূৰে মূৰে আমি বাৰ্ষিক অধিৱেশন পাতোঁ। ফাৰ্ষ্ট আমাৰ আজি ৰাতিপুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, তাৰপিছত বৃক্ষৰোপণ, এইবিলাক কাৰ্যসূচী আজি গ'ল। তাৰপিছত আমাৰ বিষয় বাছনি সভা হ'ল। বিষয় বাছনি সভাত পুৰণা কমিটি পদত্যাগ কৰি নতুন কমিটি এখন গঠন কৰা গ'ল। তাৰপিছতে আমাৰ মুকলি আৰু সম্বৰ্ধনা সভা হ'ল। প্ৰত্যেক বছৰে আমি ৮০ৰ ঊৰ্ধৰ ব্যক্তিসকলক, আমাৰ 5টা আঞ্চলিক আছে, সেই 5টা আঞ্চলিকৰ 5জন আমি ৮০ৰ ঊৰ্ধৰ অৱসৰী ব্যক্তিক আমি সম্বৰ্ধনা দি আছোঁ আৰু এই বছৰো আমি সেনেকৈ দিছোঁ, এনেকৈ পালন কৰি আছোঁ। আৰু আমাৰ যিবিলাক সমস্যা আছে এই সমস্যাবিলাকৰ বিষয়ে বিতংভাৱে আলোচনা হ'ল আজি। আৰু চৰকাৰে যি আমাক মাহিয়াৰ দৃষ্টিৰে চাই আছে অৱসৰীসকলক, আমাৰ 7ম দৰমহা আয়োগতে আমাক কৰ্মৰতসকলতকৈ আমাক অলপমান হেমাহি কৰিলে। তেওঁলোকে যিটো হাৰত আমাক দিব লাগিছিল সেই হাৰত নিদিলে। তাৰ কাৰণে আমাৰ এই সংগঠনটো জন্ম হৈছে 2017 চনত। তাৰ পৰা এনেকৈ আমি প্ৰত্যেক বছৰে পালন কৰি আহিছোঁ আৰু চৰকাৰৰ ওচৰত আমাৰ অভাৱ অভিযোগবিলাক আমি ব্যক্ত কৰি আছোঁ। সদৌ অসম অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী পৰিষদৰ মূল দাবী হ'ল যে আমাৰ যোৱা 7ম দৰমহা আয়োগত আমাক 0.14% কম দিছে আমাক। গতিকে সেইটো উদ্দেশ্য লৈয়ে আমাৰ যিবিলাক কৰ্মৰত তেওঁলোকৰ লগত সমহাৰত যাতে আমাৰ বৃদ্ধি হয়, সেইটো আমাৰ প্ৰধান দাবী। আৰু আমি ইতিমধ্যে 7ম দৰমহা আয়োগৰ সময়ত যিখিনি কম পালোঁ সেইটোৰ ওপৰত আমি চৰকাৰৰ লগত যোগাযোগ কৰাত তেওঁলোকে অহা 8ম দৰমহা আয়োগত সেইটো মিলাই দিম বুলি কৈছিলে। আৰু এতিয়া আমি সেইকাৰণে আমাৰ 8ম দৰমহা আয়োগত আমাৰ সদৌ অসম অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী পৰিষদে এই ক্ষেত্ৰত আগভাগ লৈছে। তেখেতসকলে চৰকাৰে মাতিলে বা আয়োগে মাতিলে তেওঁলোক গৈ এই আমাৰ যিখিনি দাবী দুবা সেইখিনি তেওঁলোকক দিব। আৰু বিশেষকৈ আমাৰ যাতে সমহাৰত হয়, সমহাৰত দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। আমাক আৰু যিসকল কৰ্মৰত এই কৰ্মৰতসকলক যাতে সুন্দৰভাৱে একেই নিৰিখত বৃদ্ধি হয় তাকে কামনা কৰি আজিৰ এই সভাটো এটা প্ৰস্তাৱ লোৱা হৈছে যাতে চৰকাৰে আমাক সমহাৰত দিয়ে। এইটো হ'ল মূল দাবী। তাৰোপৰি হ'ল কি আমাৰ সদৌ অসম অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী পৰিষদৰ আমি সকলোখিনিয়ে যাতে যিটো মেডিকেল বা যিটো পেঞ্চন, সেই পেঞ্চনটো পোৱাৰ এটা সুব্যৱস্থা কৰি দিব লাগে। কৰ্মৰতসকলে সুন্দৰভাৱে পায়, কিন্তু আমাৰ যিটো পৰ্টেল দিছে সেই পৰ্টেলত আমাৰ নামটো নোসোমায়। গতিকে মই আশা ৰাখিছোঁ যে আমিও যাতে যিখিনি হস্পিটেলত ভৰ্তি হ'ব লগা হয়, যিখিনি চিকিৎসা তেওঁলোকক লাগে, সেই চিকিৎসাখিনিৰ ক্ষেত্ৰত যাতে 5 লাখ টকাৰ যিটো নিৰিখ, সেই নিৰিখমতে যাতে আমাকো দিয়াৰ এটা সুব্যৱস্থা কৰে। যিসকল অৱসৰ পোৱা শিক্ষক তেওঁলোককো যাতে দিয়াৰ এটা সুব্যৱস্থা কৰে আৰু পৰ্টেলত যাতে সোমোৱাৰ এটা ব্যৱস্থা কৰি দিয়ে, তাকে আমি কামনা কৰিছোঁ। মূল দাবী এই দুটাই আৰু আমাৰ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।